নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 7 এই যে তলত 4 নম্বৰ দিয়া আছে অপকৃত ভগ্নাংশবিলাক মিশ্ৰ ভগ্নাংশলৈ নিয়া। তো বহুতে আজি কেইবাদিনো কমেণ্ট কৰি আছা এইকেইটা দিব লাগে, বুজি পোৱা নাই ভালদৰে। তো আজি এইকেইটা লৈছোঁ তোমালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে যে অপকৃত ভগ্নাংশ, আৰু যাক আমি কি কৰিব লাগে, মিশ্ৰ ভগ্নাংশলৈ নিব লাগে। প্ৰথম কথা, কোনবিলাক ভগ্নাংশ আমাৰ অপকৃত বুলি কোৱা হয়? যিবিলাক ভগ্নাংশৰ এইটো হ'ল তলতটো কি বুলি কয়, হৰ বুলি কয়, আৰু ওপৰতটো কি বুলি কয়, লব বুলি কয়। যিবিলাক ভগ্নাংশৰ হৰটো আমাৰ লবতকৈ সৰু থাকে সেইবিলাকক অপকৃত ভগ্নাংশ বোলে। আৰু যিবিলাক ভগ্নাংশৰ হৰটো অৰ্থাৎ 15 ভাগে যদি 4 হলাক হয়, তেতিয়াহ'লে আমি কি ক'লো হয়, এই ভগ্নাংশটোক প্ৰকৃত ভগ্নাংশ বুলি ক'লো হয়। গতিকে যিবিলাক ভগ্নাংশৰ হৰটো ডাঙৰ আৰু লবটো সৰু, তেতিয়া তাক কি প্ৰকৃত, আৰু যিবিলাকৰ হৰটো সৰু লবটো ডাঙৰ তাক অপকৃত ভগ্নাংশ বোলে। এতিয়া কথা হ'ল কি, মিশ্ৰ ভগ্নাংশত নিব লাগিলে সেই ভগ্নাংশটো আমাৰ কি হ'ব, অপকৃত ভগ্নাংশতে থাকিব। তো প্ৰথম কথা, ইয়াত 1 নম্বৰটো দিয়া আছে 9/5। একো নাই, এনেকৈ হৰণ কৰি চাবা। 9 5 কেইবাৰ যায়? একবাৰ যাব। 5 × 5 দুবাৰ দিলে 10 হৈ যাব, হয়নে? গতিকে একবাৰ দিলা, 9ৰ পৰা 5 গ'লে কি থাকে, 4 থাকে। এই যে একবাৰ গ'ল, আমি কেনেকৈ লিখিম এতিয়া? সেই একবাৰ যাটো ইয়াত বহাই দিম এনেকৈ। কি বাকী থাকিল? 4 বাকী থাকিল। হৰণ কৰিছিলোঁ কিহেদি? 5। গতিকে ইয়াত এডাল চিন দিয়া। যিটো সংখ্যাৰে হৰণ কৰিছিলা সেই সংখ্যাটো কি হ'ব, তলত বহিব, আৰু যিটো বাকী থাকিব সেইটো ক'ত যাব, ওপৰত যাব। আৰু এইটোৱে হৈছে মিশ্ৰ ভগ্নাংশ। বুজি পাইছানে? মিশ্ৰ ভগ্নাংশ কি হ'ল, ই এটা ভগ্নাংশ আছে, ইয়াতে গোটা সংখ্যাও এটা আছে, আৰু সেইকাৰণে ইয়াক কি কোৱা হয়, মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। ঠিক তেনেদৰে 2 নম্বৰটোত কি দিয়া আছে? 15/4। ইয়াকো যদি আমি হৰণ কৰি চাওঁ, 15 কাক কিহেৰে? 4ৰে। 7 3 × 12, 7 4 × 16। 4 বাৰ দিলে বেছি হৈ যাব, গতিকে 3 বাৰ দিলোঁ, 12 হ'ল। এতিয়া 5ৰ পৰা 2 গ'লে আমাৰ 3 বাকী থাকিল। ইয়াত আমি কেইবাৰ দিলোঁ? 3 বাৰ দিলোঁ। তো আমি 3 বাৰ দিয়াটো প্ৰথমতে এনেকৈ গোটা সংখ্যা হিচাপে লিখি ল'ম। বুজি পাইছেনে? এইটো গোটা সংখ্যা। তাৰপিছত ভগ্নাংশৰ চিনডাল দি আমি কি কৰিম, যিটো সংখ্যাৰে আমি হৰণ কৰিছিলোঁ, 4ৰে হৰণ কৰিছিলোঁ, 4টো ইয়াত বহাই দিম। আৰু কি বাকী থাকিল? 3টো ইয়াতে যাব। বুজি পাইছানে? খুব সুন্দৰকৈ কৈছোঁ, কথাখিনি অলপ ভালদৰে মনোযোগ দিবা। তাৰপিছতে আমাৰ 3 নম্বৰটো আছে। 3 নম্বৰটো কি আছে? 64/6। ইয়াকো হৰণ কৰি চোৱা। 64ক 6ৰে কিমান বাৰ যাব? 6 × 6, হয়নে? 6 একবাৰ গ'ল, গতিকে ইয়াততো একো নাই, 0, 4টো নামিল। এতিয়া 4টো হৰণ নাযায়, গতিকে 4 হৰণ নাযালে ইয়াতে এটা কি আহিব, 0 আহিব। বুজি পাইছানে? তাৰপিছত আমি আৰু ইয়াত হৰণ দিবলৈ কথা নাই, ইয়াত নতুনকৈ আমি এইখিনি লিখিম। ইয়াত কেইবাৰ গৈছে? 10 বাৰ গৈছে। তো ইয়াত 10টো বহাই দিলোঁ, গোটা সংখ্যা হিচাপে যেইবাৰ যাব সেইটো গোটা সংখ্যা হিচাপে আহিব। আৰু কিহেৰে হৰণ দিছিলোঁ আমি? 6ৰে দিছিলোঁ, এইটো তলত বহিব। কি বাকী থাকিল? 4 বাকী থাকিল। 4টো ক'ত যাব? ইয়াতে যাব। তাৰপিছতে আহিল আমাৰ 105। 105/9। ইয়াকো হৰণ কৰি চোৱা। 105/9। 9ৰে 10ক একবাৰ গ'ল, 9 হ'ল। 10ৰ পৰা 9 গ'লে 1 থাকে, নামিল 5। 9 দি 2 বাৰ দিলে বেছি হ'ব, গতিকে একবাৰেই দিলোঁ। আৰু 15ৰ পৰা 9 গ'লে 9 6 15, 6। ইয়াতো কেইবাৰ গৈছে? 11 বাৰ গৈছে। গতিকে আমি কি লিখিম? 11টো আমি ইয়াতে লিখিম, ভগ্নাংশৰ চিনডাল দিম। 9ৰে হৰণ কৰিছিলোঁ, 9টো তলত থাকিব, বাকী ৰৈছে 6, 6টো আহিব ইয়াতে। আকৌ 5 নম্বৰটোত কি দিয়া আছে? 95/55। এতিয়া আমি ইয়াক হৰণ নকৰিলে হ'ব। 55ৰে যদি আমি দুবাৰ দিওঁ কিমান যাব? 110 হ'ব। আমাৰ আছে কি হৰণ কৰিব লগা সংখ্যাটো? 95। গতিকে আমি দুবাৰ দিব নোৱাৰোঁ, আমি একবাৰ দিলেই হ'ব। একবাৰ দিলোঁ। এতিয়া কি হ'ব? তলততো আমাৰ 55 বহিবই। এতিয়া একবাৰ দিওঁতে 95ৰ পৰা 55 বিয়োগ কৰিলে কিমান থাকিব? 0। 9ৰ 5 গ'লে 4, 40 থাকিব। তো সেই 40টো আমাৰ ক'ত বহিব? ইয়াতে বহিব। তাৰপিছত আছে কি 6 নম্বৰত 31/13। তো ইয়াকো কি হ'ল, যদি হৰণ দিয়া এনেকুৱা হ'ব, 13 × 26, 2 বাৰ যাব। 1 ধাৰ কৰিলোঁ 11, 11 6 গ'লে 5, তাৰমানে 5 বাকী থাকিলে। গতিকে 2 বাৰ যাটো ইয়াতে বহিব। আৰু 13টো থাকিল
হৰণ দিয়া সংখ্যাটো তহঁতে তলতে বহে মই কৈছোঁ, আৰু যিটো বাকী দিছে সেইটো ইয়াতে বহিব। বুজি পাইছানে? তো এনেদৰে আমি অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ নিব পাৰোঁ। আৰু মিশ্ৰ ভগ্নাংশৰ পৰা যদি এতিয়া ধৰা এইটো আমাৰ অংক শেষ এইখিনিতে, আমাক যদি কেতিয়াবা কয় যে মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশ আনিব লাগে, ধৰা আমি এটা সংখ্যা লৈছোঁ এইটো 3 সমস্ত 4/3 আছে, ইয়াক এইটো মিশ্ৰ সংখ্যা, ইয়াক আমি কি কৰিব লাগে? অপ্ৰকৃত ভগ্নাংশত নিব লাগে। তেতিয়া কি নিয়ম? এইটোৰে এইটো পূৰণ, তাৰপিছত এইটো যোগ, এনেকুৱা হয়। তলত 4 আছে, 4ৰে 3 পূৰণ, অৰ্থাৎ 3 পূৰণ 4, আৰু ওপৰত যে 3টো আছিলে সেইটো ইয়াৰ লগত যোগ হয়। এতিয়া কি হ'ব? তলত 4 থাকিল, 7 3 12, 12 3 15, তাৰমানে 4/15। দেখা পাইছেনে? 4/15 আছে এইটো। তো মিশ্ৰ ভগ্নাংশৰ পৰা এই পদ্ধতিৰে আমি কি কৰিব পাৰোঁ? অপ্ৰকৃত ভগ্নাংশত নিব পাৰোঁ। আৰু অপ্ৰকৃত ভগ্নাংশত থাকিলে আমি এই পদ্ধতিৰে মিশ্ৰ ভগ্নাংশত নিব পাৰোঁ। তো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিবা। বাকী এই চেপ্টাৰৰ ভিডিঅ' কিন্তু আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংশখিনি চাব পাৰিবা। তো আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।